আজি হৈছে চ'ত মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মাৰ্চ মাহৰ 27 তাৰিখ শুক্ৰবাৰ। আজি হৈছে শুক্লা নৱমী তিথি আৰু পুনৰ্বসু নক্ষত্ৰ। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰই কিছুমান দিশৰ কথা সূচাইছে, যাৰ ফলত আজি আপোনালোকৰ দিনটো হ'ব পাৰে কিছু তাৎপৰ্যপূৰ্ণ আৰু কিছু ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিব আজি মানসিক সন্তুলন আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত এক গভীৰ প্ৰভাৱ। গ্ৰহৰ স্থান পৰিৱৰ্তনে আপোনালোকৰ আজি জীৱনৰ কিছু সাল সলনি ঘটাইছে, গতিকে সেইবোৰ আপোনালোকে জানিবলৈ হ'লে নিজৰ ৰাশিফলবোৰ ভালদৰে চাবলৈ যত্ন কৰিব, যাতে আপোনালোকে নিজৰ দিনবোৰ কেনে যাব সেই বিষয়ে আপোনালোকে জানিবলৈ সক্ষম হয়। আৰু লগতে আপোনালোকৰ যি ক্ষেত্ৰত আজি বাধা থাকিব সেইবোৰৰ সমস্ত আপোনালোকে প্ৰতিকাৰৰ যোগেদি আপোনালোকে নিশ্চয়ভাৱে আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল নিদান। তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন হৈ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ সদায় আপোনালোকে শুদ্ধ ৰাশিফলবোৰ পাই থাকিবলৈ। গতিকে আজিৰ ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হ'ব মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে, কাৰণ এই সময়ছোৱাত আপোনালোকৰ গ্ৰহৰ অৱস্থানে আপোনাৰ সাহস আৰু কৰ্মস্পৃহাক প্ৰভাৱিত কৰিব। আজি আপোনালোকৰ অধিপতি মংগল গ্ৰহ অনুকূল স্থিতিত আছে, কিন্তু আপোনালোকৰ শনি আৰু ৰাহুৰ প্ৰভাৱে কিছু মানসিক দুধুৰ মুধুৰৰ সৃষ্টি কৰিব পাৰে। আৰু চন্দ্ৰৰ অৱস্থানে কিন্তু আপোনাক নতুন কামৰ পৰিকল্পনা কৰিবলৈ উৎসাহিত কৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰভাৱ বৃদ্ধি পাব। যদি আপুনি নতুন ব্যৱসায় বা চাকৰিৰ কথা ভাবিছে, তেনেহ'লে দিনটো শুভ। আৰ্থিক দিশত হঠাতে ধন লাভৰো যোগ দেখা গৈছে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আজি বিৰত থকাটোৱে ভাল হ'ব আৰু বুদ্ধিমানৰ কাম হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক আজি মধুৰ হ'ব আপোনালোকৰ। কোনো পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটোত কিছুমান সংঘাত হ'ব পাৰে, গতিকে সংগীৰ সৈতে কথা পাতোঁতে সতৰ্ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ চিন্তাৰ কাৰণ নাই, তথাপিও আপোনালোকে পেটৰ সমস্যা, মূৰৰ বিষৰ সমস্যা থাকিব পাৰে। যথেষ্ট পৰিমাণে পানী খাব আৰু বাহিৰৰ খাদ্য পৰিহাৰ কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজি খং অলপ বেছি হ'ব পাৰে, কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবি চাবলৈ চেষ্টা কৰিব, নহ'লে ভুল হ'ব পাৰে। আৰু যান বাহন চলাওঁতে যাতায়াতৰ সকলো নিয়ম আপোনালোকে মানি চলিব, সাৱধানতা অৱলম্বন কৰিব আৰু খৰখেদাকে যান বাহন নচলাব। অচিনাকি মানুহৰ সৈতে যুক্তি তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰসমূহ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰিলে আপোনাৰ দিনটো আজি শুভ হ'ব আৰু লগতে মানসিক শান্তিও পাব আৰু বাধাবোৰো আঁতৰিব। কোনো দুখীয়া শ্ৰেণীৰ লোকক যদি আপোনালোকে ৰঙা ৰঙৰ খাদ্যবস্তু দান কৰে, তেনেহ'লে আজি আপোনালোকৰ বাবে মংগলজনক হ'ব। আৰু আজি আপোনালোকে ওং ক্ৰাং ক্ৰিং ক্ৰ' চ' ভৌমায়ে নমঃ এই মন্ত্ৰটো আপোনালোকে যদি 21 বাৰ জপ কৰে, তেনেহ'লে আপোনালোকৰ মংগল গ্ৰহ শক্তিশালী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অধিপতি গ্ৰহ শুক্ৰ আজি আপোনালোকৰ একাদশ স্থানত উচ্চস্থ হৈ থাকিব, যিয়ে আপোনাৰ সুখ সুবিধা বৃদ্ধি কৰিব। কিন্তু একে সময়তে দ্বাদশ স্থানত গ্ৰহৰ কিছুমান প্ৰভাৱে খৰচৰ মাত্ৰা বৃদ্ধি কৰাৰো ইংগিত বহন কৰিছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব। কোনো নতুন দায়িত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনাও আছে। আৰ্থিক দিশত দিনটোত মিশ্ৰিত ফলদায়ক হ'ব। এফালে আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব, আনহাতে আপোনালোকৰ ঘৰুৱা বিলাসিতা বা ধৰ্মীয় কামত হঠাতে ডাঙৰ ধন ব্যয় হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো অতি ৰোমান্টিক হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। পাৰিবাৰিক জীৱনত শান্তিয়ে বিৰাজ কৰিব, যদিও পিতৃ মাতৃৰ স্বাস্থ্যক লৈ সামান্য আপুনি চিন্তিত হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা আজি আপুনি অতি শক্তি অনুভৱ কৰিব, তথাপিও চকুৰ সমস্যা, ভৰিৰ বিষৰ সমস্যাই আপোনাক কিছু আমনি কৰিব পাৰে। সেইবাবে যোগাসন আৰু প্ৰাণায়ামত আপুনি গুৰুত্ব দিব আৰু মানসিক শান্তি লাভ কৰিবলৈ আপুনি আজি যত্ন কৰিব লাগিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতাবোৰ হ'ব। আজি আপুনি চকু মুদি খৰচ নকৰিব, ভৱিষ্যতৰ বাবে সঞ্চয়ৰ কথা ভাবিব। আজি কামত কিছু এলেহুৱা ভাৱ আহিব পাৰে, যিয়ে আপোনাৰ সুযোগ নষ্ট কৰিব পাৰে। সেইবাবে সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব। কোনো অচিনাকি ব্যক্তিৰ কথাত ভুল গৈ ধন বিনিয়োগ নকৰিব আজি, নহ'লে আপোনালোকৰ কিছু ক্ষেত্ৰত বেয়া প্ৰভাৱ দেখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। শুক্ৰবাৰ হোৱাৰ বাবে বৃষ ৰাশিৰ বাবে বিশেষ দিন, সেইবাবে মা লক্ষ্মীক আজি বগা ফুল অৰ্পণ কৰক।
সৰু ছোৱালীক কিবা বগা মিঠাই বা ক্ষীৰ খাবলৈ দিলে আজি আপোনাৰ ভাগ্য উদয় হ'ব। আৰু ওং চুং শুক্ৰায় নম 21 বাৰ মন্ত্ৰটো জপ কৰক। আপোনাৰ শুক্ৰ গ্ৰহ শক্তিশালী হ'ব আৰু আপোনাৰ ধন সম্পত্তি আৰু উন্নতিও দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ আজি আপোনাৰ অনুকূল স্থানত অৱস্থান কৰিছে। চন্দ্ৰৰ প্ৰভাৱে আপোনাৰ সৃজনীমূলক চিন্তাধাৰাক নতুন মাত্ৰা দিব। অৱশ্যে ৰাহুৰ প্ৰভাৱত ফলত আপোনাৰ মনত মাজে মাজে কিছু বিভ্ৰান্তি বা দুধুৰ-মুধুৰ ভাৱ আহিব পাৰে, কিন্তু আপুনি নিজৰ চেষ্টা বলত এইখিনি অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। গতিকে প্ৰতিকাৰসমূহ কিছুমান আছে, সেইবোৰ কৰি ল'বলৈ যত্ন কৰিব। আজি আপোনাৰ বাকপটুতাৰ বাবে কৰ্মক্ষেত্ৰত কোনো কঠিন কাম সহজে সমাধান কৰিব পাৰিব। যদি আপুনি সংবাদ মাধ্যম, লিখনি বা শিক্ষাখণ্ডৰ সৈতে জড়িত, তেনেহ'লে আজিৰ দিনটো অতি লাভজনক হ'ব আপোনাৰ। আৰ্থিক দিশত নতুন বিনিয়োগৰ বাবে দিনটো শুভ। কোনো পুৰণি ধাৰ ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। পৰিয়ালৰ সৈতে থকা কোনো পুৰণি মতানৈক্য আজি দূৰ হ'ব। ভাই ভনীৰ পৰা সহায় সহযোগিতা পাব। প্ৰেমৰ ক্ষেত্ৰতো আজিৰ দিনটো আনন্দদায়ক হ'ব আপোনাৰ বাবে। সংগীৰ সৈতে কোনো সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি যথেষ্ট সক্ৰিয় অনুভৱ কৰিব, কিন্তু ডিঙিৰ বিষ বা ঠাণ্ডা লগাৰ প্ৰতি সাৱধান হ'ব। বিশেষকৈ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সময়ানুৱৰ্তী হোৱাটো প্ৰয়োজনীয় হ'ব। আজি আপোনাৰ বাবে কিছুমান সাৱধানতাও আছে। আপোনাৰ কথাৰ ভুল ব্যাখ্যা হ'ব পাৰে, গতিকে আজি ভাবি চিন্তি কথা ক'ব। কোনোৱে দিয়া ভুল তথ্যৰ আধাৰত কোনো ডাঙৰ সিদ্ধান্ত নল'ব। কোনো চুক্তিত চহী কৰাৰ আগতে নথি পত্ৰবোৰ ভালদৰে পঢ়ি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা গণেশ দেৱক যদি আপোনালোকে আৰাধনা কৰে আৰু লগতে ওং গং গণপতি নম মন্ত্ৰটো জপ কৰে, তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব। আজিৰ দিনটোত সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিলে বা লগত সেউজীয়া ৰুমাল ৰাখিলে আত্মবিশ্বাস বাঢ়িব। আৰু গৰুক যদি ঘাঁহ খুৱায়, তেতিয়াহ'লে আপোনালোকৰ বুধ গ্ৰহৰ অশুভ প্ৰভাৱ নাশ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অধিপতি গ্ৰহ চন্দ্ৰ অষ্টম বা নৱম স্থানত প্ৰভাৱিত হৈ থাকিব। ইয়াৰ ফলত আপোনাৰ মনত আধ্যাত্মিক চিন্তা বৃদ্ধি পাব। ভাগ্যৰ পূৰ্ণ সহযোগিতা পাব, কিন্তু মানসিক অস্থিৰতাই মাজে মাজে আপোনাক আমনি কৰিব। আজি আপুনি কৰ্মক্ষেত্ৰত কোনো ডাঙৰ সুযোগ পাব। বিশেষকৈ যিসকল চৰকাৰী চাকৰি বা সমাজসেৱাৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে দিনটো শুভ। আৰ্থিক দিশত হঠাতে ধন লাভৰ যোগ আছে, কিন্তু পৈতৃক সম্পত্তি বা কোনো পুৰণি লেনদেনক লৈ বিবাদ হোৱাৰ সম্ভাৱনাও আছে, গতিকে ধৈৰ্য ধৰিব। পাৰিবাৰিক দিশত আজিৰ দিনটো মিশ্ৰিত ফলদায়ক হ'ব। সন্তানৰ ফালৰ পৰা কোনো সুখবৰ পাব। প্ৰেমৰ সম্পৰ্কত অতিমাত্ৰা আৱেগিক হোৱাটো পৰীক্ষা কৰি চলিব, নহ'লে সংগীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। ঘৰলৈ কোনো আলহী অহাৰো সম্ভাৱনা আছে। আজি আপুনি শীতলজনিত সমস্যা যেনে পানী লগা বা কাহ চৰ্দি হোৱাৰ সম্ভাৱনা থাকিব। তদুপৰি অনিদ্ৰা বা মানসিক চাপৰ বাবে গা বেয়াও লাগিব পাৰে। পৰ্যাপ্ত জিৰণি ল'ব আৰু গৰম পানী ব্যৱহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতাবোৰ হ'ব। কোনো ডাঙৰ কামত আৱেগিক হৈ সিদ্ধান্ত নল'ব। যুক্তিৰ সহায় ল'ব। কোনো ব্যক্তিৰ সৈতে ব্যক্তিগত কথা আলোচনা নকৰিব, কাৰণ ই আপোনাৰ বিৰুদ্ধে ব্যৱহাৰ হ'ব পাৰে। যাত্ৰা কৰোঁতে বা পানীৰ কাষলৈ যাওঁতে সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে মহাদেৱক যদি পানী বা গাখীৰ অৰ্পণ কৰে আৰু লগতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰে পানী অৰ্পণ কৰাৰ সময়ত, তেনেহ'লে আপোনাৰ সকলোবোৰ দুখ কষ্ট আজি নাশ হ'ব। লগতে আপোনাৰ চন্দ্ৰৰ অশুভ প্ৰভাৱো কমিব আৰু মনত শান্তিৰ সৃষ্টি হ'ব। কোনো দুখীয়া মানুহক চাউল বা চেনি দান কৰিলে আপুনি মানসিক শান্তি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি সূৰ্য বৰ্তমান আপোনাৰ অষ্টম স্থানত অৱস্থান কৰিছে। ইয়াৰ ফলত আপোনাৰ মনত কিছু আধ্যাত্মিক চিন্তা আৰু গুপুত বিষয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। পৰিস্থিতি যিয়েই নহওক কিয়, আপোনাৰ আত্মবিশ্বাসে আপোনাক আজি আগবাঢ়ি যোৱাত সহায় কৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ পাব। আপোনাৰ নেতৃত্ব লোৱাৰ ক্ষমতাক ঊৰ্ধ্বতন কৰ্তৃপক্ষই আঁকোৱালি ল'ব। আৰ্থিক দিশত দিনটো অতি উত্তম হ'ব। কোনো পুৰণি বিনিয়োগৰ পৰা ধন লাভৰ যোগ আছে বা আবদ্ধ হৈ থকা ধন ঘূৰায়ো পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে দিনটো শুভ। পাৰিবাৰিক জীৱন সুখময় হ'ব। কোনো জ্যেষ্ঠ ব্যক্তি, বিশেষকৈ পিতৃৰ পৰা আৰ্থিক বা মানসিক সমৰ্থন লাভ কৰিব আজি।
প্ৰেমৰ সম্পৰ্কত কিছু সাৱধান হোৱাৰ প্ৰয়োজন আছে। সামান্য ইগ' বা অহংকাৰে সংগীৰ মনত আঘাতো দিব পাৰে। মৰম আৰু বুজাবুজিয়ে পৰিস্থিতি চম্ভালিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে দিনটো ভালেই যাব, কিন্তু ৰক্তচাপ বা হৃদযন্ত্ৰৰ সমস্যা থকাসকল কিছু সতৰ্ক হোৱা উচিত হ'ব। ইয়াৰ উপৰি অত্যাধিক মানসিক চাপৰ বাবে চকুৰ বিষ বা মূৰৰ বিষ হ'ব পাৰে। পুৱাৰ ভাগত কিছু সময় ৰ'দ ল'লে শৰীৰত শক্তি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। অতি আত্মবিশ্বাসী হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কামত আপুনি আজি খৰখেদাকে সিদ্ধান্ত নল'ব। আনৰ কথাত পৰি আপুনি আজি অনিশ্চয়তাৰ ক্ষেত্ৰত ডাঙৰ ধন বিনিয়োগ নকৰিব। কাৰ্যালয়ত সহকৰ্মীৰ সৈতে তৰ্কত লিপ্ত নহ'ব। শান্ত হৈ নিজৰ কামত মনোনিৱেশ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি উঠি তামৰ পাত্ৰত ৰঙা ফুল লৈ আপুনি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সূৰ্য গ্ৰহ শক্তিশালী হ'ব। আৰু আপোনালোকৰ সূৰ্য গ্ৰহক অৰ্ঘ্য দিয়াৰ সময়ত ওং সূৰ্যায় নমঃ বা ওং ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিলে আপোনালোকৰ ফল বৃদ্ধি পাব। ঘৰৰ পৰা ওলোৱাৰ আগতে পিতৃ মাতৃৰ আশীৰ্বাদ লওক আৰু তামৰ পাত্ৰত পানী খাওক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি বুধ গ্ৰহ আজি অনুকূল অৱস্থানত আছে। লগতে শুক্ৰবাৰ হোৱাৰ হেতুকে শুক্ৰ গ্ৰহৰ প্ৰভাৱো আপোনাৰ ওপৰত পৰিব। ইয়াৰ ফলত আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু কৰ্মস্পৃহা বৃদ্ধি পাব। মনত নতুন কিবা শিকাৰ হেঁপাহ জাগ্ৰত হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আপোনাৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু পৰিশ্ৰমে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব। ব্যৱসায়ীসকলে হিচাপ নিকাচৰ ক্ষেত্ৰত লাভৱান হ'ব। আৰ্থিক দিশত স্থিৰতা আহিব। পুৰণি কোনো বিনিয়োগৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। ঘৰৰ কোনো সদস্যৰ লগত গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আপুনি অলপ সাৱধান হোৱাৰ দৰকাৰ হ'ব। সংগীৰ সৰু সৰু কথাত খুঁত ধৰা বা অত্যাধিক সমালোচনা কৰাৰ স্বভাৱটোৱে সম্পৰ্কত দূৰত্ব আনিব পাৰে। বুজাবুজিৰে আগবাঢ়িব। কন্যা ৰাশিৰ লোকসকল সাধাৰণতে সংবেদনশীল, স্নায়ু আৰু পেটৰ অধিকাৰী হয়। আজি মানসিক চাপৰ বাবে অজীৰ্ণ বা গেছৰ সমস্যাত ভুগিব পাৰে। সময়মতে সুষম আহাৰ গ্ৰহণ কৰক আৰু ধ্যান বা যোগাভ্যাসৰ কিছু সময় উলিয়াই ল'ব। আজিৰ দিনটোত আপুনি সাৱধান হ'ব লাগিব। সৰু কথাক লৈ বেছিকৈ চিন্তা কৰাৰ পৰা বিৰত থাকিব। ই আপোনাৰ মানসিক শান্তি নষ্ট কৰিব পাৰে। আনৰ দুখ বিচাৰি বা কৰ্মক্ষেত্ৰত সহকৰ্মীক কৰ্কৰ্থনা কৰাৰ পৰা বিৰত থাকিব। কাকো ডাঙৰ অংকৰ ধন ধাৰলৈ নিদিব, ঘূৰাই পোৱাত অসুবিধা হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰসমূহ হ'ব। পুৱা স্নান কৰি ভগৱান গণেশক সেউজীয়া দুবৰি বন অৰ্পণ কৰক। ই আপোনাৰ কামৰ সকলো বিঘিনি দূৰ কৰিব। নিজৰ লগত এখন সেউজীয়া ৰুমাল ৰাখক আৰু পৰাপক্ষত পাতল সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব। ওচৰত যদি গৰু আছে তেনেহ'লে কেঁচা সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হ'ব। আৰু ওং বুং বুধাই নমঃ মন্ত্ৰটো আজি ৰাতিপুৱা 21 বাৰ জপ কৰিলে আপোনাৰ বুধ গ্ৰহ শক্তিশালী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। যিহেতু আজি শুক্ৰবাৰ, সেইবাবে গ্ৰহৰ অৱস্থান আৰু বাৰৰ সংযোগে আপোনাৰ বাবে এক বিশেষ অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে। শুক্ৰৰ প্ৰভাৱত আজি আপোনাৰ মনত কলা, সৌন্দৰ্য আৰু সৃষ্টিশীলতাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো শান্তিপূৰ্ণভাৱে পাৰ হ'ব। আপোনাৰ সহকৰ্মীসকলৰ সৈতে সুন্দৰ বুজাবুজি থাকিব। ব্যৱসায়ীসকলৰ লগত জড়িত লোকসকলে, বিশেষকৈ অংশীদাৰীৰ ব্যৱসায়ত থকাসকলে আজি লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক দিশত আপোনাৰ আয়ৰ নতুন উৎস মুকলি হ'ব। কিন্তু বিলাসিতা বা সৌন্দৰ্যবৰ্ধক সামগ্ৰী ক্ৰয় কৰোঁতে হাতৰ মুঠি আজি ঢিলা হ'ব পাৰে, অৰ্থাৎ খৰচ বৃদ্ধি পাব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আজিৰ দিনটো অতিশয় ৰোমান্টিক আৰু আনন্দদায়ক হ'ব। জীৱনসংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু কোনো মংগলজনক কাম আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰো যোগ আছে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, যদিও শৰীৰত পানীৰ অভাৱ বা প্ৰস্ৰাৱজনিত সমস্যাই দেখা দিব পাৰে। তদুপৰি বেছি সময় বহি কাম কৰাৰ ফলত কঁকালৰ বিষো হ'ব পাৰে। সেইবাবে যথেষ্ট পৰিমাণে পানী খাব আৰু মাজে মাজে আপোনালোকে খোজ কঢ়া বা লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধান হ'ব লগা কিছুমান ক্ষেত্ৰ আছে। সেইবোৰ হৈছে আনক সুখী কৰিবলৈ গৈ আজি নিজৰ গুৰুত্বপূৰ্ণ কাম ক্ষতি নকৰিব। অত্যাধিক মিঠা বা বাহিৰৰ ভজা বুঢ়া খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দুধুৰ মুধুৰত নপৰি আত্মবিশ্বাস ৰাখিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি মা লক্ষ্মীক বগা ফুল বা পদুম ফুল অৰ্পণ কৰক আৰু ঘৰত সুগন্ধি ধূপ জ্বলাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলো ক্ষেত্ৰত উন্নতি দেখা পাব আৰু ঘৰখনো সুন্দৰ হ'ব। আৰ্যজনক বা কোনো মন্দিৰত বগা বস্তু যেনে চাউল, গাখীৰ, চেনি বা বগা বস্ত্ৰ দান কৰিলে শুক্ৰ গ্ৰহৰ কৃপা আজি লাভ কৰিব। আৰু ওং চুং শুক্ৰাই নমঃ পুৱা আপোনালোকে 21 বাৰ জপ কৰি কামলৈ ওলাব। দেখিব আপোনাৰ সকলো ফালে সৌভাগ্যৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অধিপতি গ্ৰহ মংগল গ্ৰহ বৰ্তমান স্থিতি অনুকূল হৈ আছে। যদিও শনিৰ দৃষ্টিৰ বাবে কামত কিছু পলম হ'ব পাৰে, আনহাতে শুক্ৰবাৰ হোৱাৰ বাবে আজি আপোনাৰ আৱেগ আৰু অনুভৱৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ ফল পোৱাৰ দিন হ'ব। যিসকল লোক গৱেষণা, চিকিৎসা, প্ৰতিৰক্ষা বা গুপ্তচৰ বিভাগৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতিশয় শুভ হ'ব। আৰ্থিক দিশত দিনটো মজলীয়া ধৰণৰে হ'ব। হঠাতে কোনো লাভ হোৱাৰ সম্ভাৱনা আছে যদিও কাকো অন্ধভাৱে বিশ্বাস কৰি ধন ধাৰলৈ নিদিব, কাৰণ সেই ধন ঘূৰাই পোৱাত কিছু কঠিন হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আজি আৱেগৰ প্ৰাবল্য দেখা যাব। সংগীৰ প্ৰতি আপোনাৰ অধিকাৰবোধ আজি বাঢ়িব, যাৰ ফলত সৰু সুৰা কথাত ভুল বুজাবুজিৰো সৃষ্টি হোৱাৰ আশংকা দেখা গৈছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে শান্তিপূৰ্ণভাৱে কথা পাতিলে পৰিৱেশ মধুৰ হ'ব। পুৰণি কোনো আত্মীয়ৰ সৈতে যোগাযোগ আজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে দিনটো ভালেই দেখা গৈছে, কিন্তু মংগলৰ প্ৰভাৱত শৰীৰত উষ্ণতা বৃদ্ধি পাব পাৰে। ৰক্তচাপৰ সমস্যা, পেটৰ অসুখ, তেজ সম্পৰ্কীয় কোনো সৰু সুৰা সমস্যাই আপোনাক আমনি কৰিব পাৰে। যথেষ্ট পৰিমাণে পানী গ্ৰহণ কৰিব আৰু লগতে আপোনালোকে সতৰ্ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি খং আৰু জেদ নিয়ন্ত্ৰণত ৰাখক, নহ'লে ওচৰৰ মানুহৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে। বাহন চলাওঁতে বা ৰাস্তা পাৰ হওঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব। আঘাত পোৱাৰ সামান্য যোগ দেখা গৈছে। নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা বা গোপন কথা কাকো আজি সহজে কৈ নিদিব। আনৰ কথাত পৰি সিদ্ধান্ত সলনিও নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। ই আপোনাৰ মনৰ ভয় আৰু সকলো বাধা দূৰ কৰিব। নিজৰ লগত এখন ৰঙা ৰুমাল ৰাখক। পাৰিলে আৰ্তজনক দাইল, গুড় বা ৰঙা ফল দান কৰিব। আৰু ওং ক্ৰাং ক্ৰিং ক্ৰ চ ভমাই নমঃ এই মন্ত্ৰটো আপোনালোকে আজি 21 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। বৰ্তমান গ্ৰহৰ অৱস্থানে আপোনাৰ জ্ঞান আৰু ভাগ্য দুয়োটাকে প্ৰভাৱিত কৰিছে। চন্দ্ৰৰ অনুকূল স্থিতিয়ে আপোনাৰ মনত উৎসাহ আৰু নতুন কিবা এটা কৰাৰ হেঁপাহ জগাই তুলিব, যদিও শুক্ৰৰ প্ৰভাৱত বিলাসিতাৰ প্ৰতি মন ঢাল খাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ ইতিবাচক চিন্তাধাৰা আৰু দূৰদৰ্শিতাই বিশেষ ফল দিব। আপোনাৰ পৰামৰ্শ ঊৰ্ধ্বতন কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে ল'ব। শিক্ষা, প্ৰশাসন বা আইনৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি লাভজনক হ'ব। আৰ্থিক দিশত দিনটো ভাল। কোনো নতুন উৎসৰ পৰা ধনৰ আগমনৰ যোগ দেখা গৈছে, কিন্তু হাতলৈ পইচা অহাৰ লগে লগে খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে, গতিকে সঞ্চয়ৰ প্ৰতি ধ্যান দিব। পাৰিবাৰিক পৰিৱেশ আজি আনন্দদায়ক হ'ব। ঘৰত কোনো মাংগলিক বা ধৰ্মীয় কাৰ্যসূচী আলোচনা হ'ব পাৰে। জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ বা গুৰুত্বপূৰ্ণ উপদেশ লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি বাঢ়িব। সংগীৰ সৈতে কোনো আধ্যাত্মিক স্থান বা দূৰণি ঠাইলৈ যাত্ৰা কৰাৰ পৰিকল্পনাও থাকিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে আৰু আপুনি শক্তি অনুভৱ কৰিব। তথাপি বৃহস্পতিৰ প্ৰভাৱত মেদবহুলতা, কঁকালৰ বিষ বা লিভাৰৰ সমস্যাই দেখা দিব পাৰে। বাহিৰৰ অতিৰিক্ত চৰ্বিযুক্ত আৰু মিঠা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। পুৱা কিছু সময় খোজ কঢ়া বা যোগাসন কৰা ইত্যাদি কৰিলে আপোনাৰ লাভৱান আৰু লাভ হ'ব। আজিৰ দিনটোত আপুনি কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অতি আত্মবিশ্বাসৰ বশৱৰ্তী হৈ নিজৰ সামৰ্থ্যতকৈ বেছি কামৰ দায়িত্ব নল'ব। স্পষ্টবাদী হোৱাটো ভাল, কিন্তু কথা কওঁতে শব্দৰ প্ৰয়োগত সাৱধান হ'ব, যাতে আনৰ মনত আঘাত নালাগে। আজি আপুনি প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাটো আপোনাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আজি কাকো প্ৰতিশ্ৰুতি নিদিব। ই আপোনাৰ ভাৱমূৰ্তি আজি নষ্ট কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান বিষ্ণু বা বৃহস্পতি দেৱক হালধীয়া ফুল বা নৈবেদ্য অৰ্পণ কৰক। কপালত হালধি বা কেশৰৰ ফুট লগাওক। ইয়াৰ ফলত ভাগ্য উদয় হ'ব আপোনাৰ। নিজৰ লগত এখন হালধীয়া ৰুমাল ৰাখক বা হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক। পৰাপক্ষত মন্দিৰত বা ব্ৰাহ্মণক
বুটৰ দাইল বা হালধীয়া ফল দান কৰিলে আজি আপোনাৰ ভাল হ'ব। আজি আপুনি ওং ব্ৰিং বৃহস্পতিয়ে নমঃ 11 বাৰ জপ কৰিব, দেখিব আপোনাৰ সকলো ক্ষেত্ৰত ভাল ফল দেখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। শনি আৰু শুক্ৰৰ মাজত মিত্ৰতা থকাৰ বাবে শুক্ৰবাৰৰ দিনটো আপোনাৰ কৰ্ম আৰু প্ৰাপ্তিৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ হয়। চন্দ্ৰৰ স্থিতি আজি আপোনাক মানসিকভাৱে দৃঢ় কৰিব, যদিও কোনো নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ কিছু অধিক পৰিশ্ৰমৰো প্ৰয়োজন হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তিতাৰ উচিত মূল্যায়ন হ'ব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ সুযোগ পাব। ব্যৱসায়ীসকলে নতুন আৰু ব্যৱহাৰিক পৰিকল্পনা হাতত ল'ব পাৰে। আৰ্থিক দিশত দিনটো অনুকূল। পুৰণি কোনো বিনিয়োগৰ পৰা ধন লাভৰ যোগ দেখা গৈছে। ভৱিষ্যতৰ নিৰাপত্তাৰ বাবেও দীৰ্ঘম্যাদী বিনিয়োগ কৰিবলৈ দিনটো শুভ। পাৰিবাৰিক জীৱনত আপোনাৰ দায়িত্ব বাঢ়িব আৰু আপুনি পৰিয়ালৰ প্ৰতি নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিব। জ্যেষ্ঠজনৰ পৰা গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো স্বাভাৱিক অৱস্থাত আছে, কিন্তু আপোনাৰ অতিমাত্ৰা কৰ্মব্যস্ততাৰ বাবে বাস্তৱমুখী স্বভাৱে সংগীক কিছু নিৰাশ কৰিব পাৰে। সেইবাবে নিজৰ ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই সংগীৰ সৈতে মুকলিকৈ কথা পাতক আৰু আৱেগ ব্যক্ত কৰক। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু শনিৰ প্ৰভাৱত আৰু কামৰ বোজাৰ বাবে গাঁঠিৰ বিষ, আঁঠুৰ সমস্যা, কঁকালৰ বিষ বা শাৰীৰিক ভাগৰ অনুভৱ হ'ব পাৰে। একেলগে বহি আপুনি কাম কৰাৰ পৰিৱৰ্তে মাজে সময়ে উঠি খোজকাঢ়িব। ঠাণ্ডা পানী বা শীতল পানী গ্ৰহণৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। কামত সামান্য পলম হ'লে হতাশ নহ'ব। শনিৰ প্ৰভাৱত কামবোৰ ধীৰ গতিত কিন্তু সুন্দৰকৈ সম্পূৰ্ণ হয়। নিজৰ সামৰ্থ্যতকৈ বেছি কামৰ বোজা মূৰত তুলি নল'ব, ই আপোনাৰ স্বাস্থ্য বেয়া কৰিব পাৰে। কাৰোবাক সমালোচনা কৰোঁতে শব্দৰ প্ৰয়োগত সাৱধান হ'ব। আপোনাৰ স্পষ্ট কথাই আনক আঘাত দিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি শনিদেৱক স্মৰণ কৰক। সন্ধিয়া আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি এগছ জ্বলালে বিশেষ সুফল পাব। নিজৰ লগত এখন নীলা ৰুমাল ৰাখক। পৰাপক্ষত ক'লা বা গাঢ় নীলা ৰঙৰ পোছাক পৰিধান কৰাটো আজি ভাল হ'ব। কোনো দুখীয়া শ্ৰমিক বা পৰিশ্ৰমী ব্যক্তিক চাহ মিঠাই খোৱালে বা কিবা ধন দান কৰিলে আপোনাৰ কৰ্মত অহা বাধা দূৰ হ'ব। আৰু লগতে আজি ওং শনিশ্বৰায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব, সুফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মুগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। শনি আৰু শুক্ৰৰ মাজত মিত্ৰতা থকাৰ বাবে শুক্ৰবাৰৰ দিনটো আপোনাৰ বাবে বৌদ্ধিক আৰু সামাজিক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ এক সুন্দৰ সুযোগ লৈ আহিব। গ্ৰহৰ অনুকূল স্থিতিয়ে আজি আপোনাৰ মনত নতুন পৰিকল্পনা সৃষ্টিশীল চিন্তাৰ উদয় কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ অভিনৱ চিন্তাধাৰাই সকলোকে দৃষ্টি আকৰ্ষণো কৰিব। প্ৰযুক্তি, বিজ্ঞান, গৱেষণা বা সমাজ সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ আৰু লাভজনক হ'ব। আৰ্থিক দিশত দিনটো অনুকূল হয়। কোনো পুৰণি বিনিয়োগ বা বন্ধুৰ জৰিয়তে হঠাতে ধন লাভৰ যোগ আছে। ব্যৱসায়ত নতুন প্ৰযুক্তি বা কৌশল ব্যৱহাৰ কৰিলে ভৱিষ্যতে লাভৱান হোৱাও দেখা যাব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰৰ সদস্যসকলৰ সৈতে কোনো সামাজিক অনুষ্ঠান বা ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো আৰামদায়ক হ'ব, কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাভাৱিক নিৰ্লিপ্ততা বা নিজৰ মতে থকাৰ প্ৰৱণতাই সংগীক কিছু নিৰাশ কৰিব পাৰে। সেইবাবে সম্পৰ্কত অলপ বেছি আৱেগিক আৰু যত্নশীল হোৱাৰ প্ৰয়োজন আছে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব আৰু মনত উৎসাহ বজাই ৰাখিব পাৰিব, কিন্তু শনিৰ প্ৰভাৱত শৰীৰৰ নিম্নাংশত বিশেষকৈ ভৰিৰ গাঁঠিৰ বিষ, স্নায়ুবিক সমস্যাই দেখা দিব পাৰে। বেছি সময় একেৰাশে থিয় হৈ থকা বা খোজ কঢ়াৰ পৰা বিৰত থাকক। পৰ্যাপ্ত জিৰণিও ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধান হ'ব লাগিব। নিজৰ মত বা সিদ্ধান্তত অত্যাধিক জেদ ধৰি নাথাকিব। আনৰ পৰামৰ্শকো শুনিবলৈ চেষ্টা কৰিব। একেলগে বহুতো কাম হাতত লৈ নিজকে মানসিকভাৱে অত্যাধিক ব্যক্ত কৰি নতুলিব। অনিশ্চিত বা সন্দেহজনক কোনো আঁচনিত হঠাতে ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। শনিদেৱক সন্তুষ্ট কৰিবলৈ কোনো দুখীয়া, অনাথ বা শাৰীৰিকভাৱে অক্ষম ব্যক্তিক অন্ন বা বস্ত্ৰ দান কৰক। নিজৰ লগত এখন গাঢ় ৰুমাল, নীলা ৰঙৰ ৰুমাল ৰাখক বা পোছাক পৰিধান কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। পুৱা মহাদেৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক আৰু পাৰিলে শিৱলিংগত পানী অৰ্পণ কৰক। দিনটো ভালে যাব। আৰু ওং প্ৰাং প্ৰিং প্ৰ চ শনিশ্বৰায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। শনিদেৱ আপোনাৰ ওপৰত ভাল ভাৱ ৰাখিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। বৰ্তমান গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিত শনিৰ প্ৰভাৱ চলি থকাৰ বাবে আপুনি জীৱনৰ বহুতো বাস্তৱিক শিক্ষা লাভ কৰিছে। অৱশ্যে বৃহস্পতিৰ অনুকূল দৃষ্টি আৰু শুক্ৰবাৰৰ প্ৰভাৱে আজি আপোনাৰ মনলৈ আধ্যাত্মিক শান্তি আৰু সৃষ্টিশীলতা কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো শান্তিপূৰ্ণভাৱে পাৰ হ'ব। সৃজনীমূলক কাম, কলা, সাহিত্য বা শিক্ষাৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলে নিজৰ পুৰণি ভুলৰ পৰা শিক্ষা লৈ নতুন পৰিকল্পনা কৰিব। আৰ্থিক দিশত মিশ্ৰিত ফল পোৱা দেখা যাব। উপাৰ্জনৰ সমান্তৰালকৈ ধৰ্মীয় কাম, পৰোপকাৰ বা ঘৰুৱা প্ৰয়োজনীয়তাত ধন ব্যয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱনত আজি বুজাবুজি আৰু মৰম বৃদ্ধি পাব। ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু ৰখাৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে দিনটো অতি সুন্দৰ। আপোনাৰ আৱেগিক আৰু সহানুভূতিশীল স্বভাৱে জীৱনসংগীক আকৰ্ষিত কৰিব। মনৰ ভিতৰত চলি থকা কোনো কথা সংগীৰ সৈতে মুকলিকৈ আলোচনা কৰিলে মানসিক বোজা পাতল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে দিনটো ভালেই যদিও শনিৰ প্ৰভাৱত আৰু অত্যাধিক চিন্তাৰ ফলত অনিদ্ৰা, ভৰিৰ বিষ বা ভাগৰ অনুভৱ হ'ব পাৰে। মনটো শান্ত কৰি ৰাখিবলৈ ধ্যান কৰক আৰু পৰ্যাপ্ত পৰিমাণে জিৰণি লওক। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধান হ'ব লগা কিছুমান দিশ হ'ব। কাৰোবাৰ প্ৰতি যদি অতিমাত্ৰা আৱেগিক হৈ নিজৰ গুৰুত্বপূৰ্ণ কাম ক্ষতি নকৰিব। আনক অতি সহজে বিশ্বাস কৰা স্বভাৱটোৱে আজি আপোনাক বিপদত পেলাব পাৰে। আৰ্থিক লেনদেনতো সাৱধান হ'ব। অতীতৰ কোনো কথাক লৈ অযথা চিন্তা কৰি মানসিক শান্তি বিনষ্ট নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ হ'ব। পুৱা ভগৱান বিষ্ণুক স্মৰণ কৰক আৰু কপালত হালধীয়া বা চন্দনৰ ফুট লওক। ইয়াৰ ফলত আপোনাৰ দিনটো শুভ হ'ব। আৰ্তজনলৈ হালধীয়া দ্ৰব্য যেনে বুটৰ দাইল, কল বা মিঠাই যদি দান কৰে, বগা মিঠাই, তেনেহ'লেও আপুনি ভাল ফল পাব। ওচৰৰ কোনো মন্দিৰত বা নিজৰ ঘৰতে এডাল গছপুলি ৰুই পানী দিলে গ্ৰহৰ অশুভ প্ৰভাৱো খণ্ডন হ'ব। আৰু আজি ওং ব্ৰিং বৃহস্পতি নম মন্ত্ৰটো 11 বাৰ জপ কৰিব, আপোনাৰ সৌভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।